নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি স্পেচিয়েলি কথা পাতিম SSC GD 2025 বৰ্ষৰ বিষয়ে। আমাৰ অসমীয়া যিমান সংখ্যক যুৱক যুৱতীসকলে SSC GDৰ যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত যদি আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে। এই SSC GD যিটো 2025 বৰ্ষ আছিল, ইয়াতে এইবাৰ আমাৰ অসমৰ এটা এক্সপেক্টেড কাট অফ, অৰ্থাৎ কোনটো কেটেগৰীত আপোনালোকে কিমানৰ পৰা কিমান নম্বৰ পালে আগন্তুক যিটো নেক্সট ষ্টেপ আছে ফিজিকেল টেষ্ট, এই ফিজিকেল টেষ্টত আপোনালোকে কিমান নম্বৰ পালে আপোনালোকৰ নাম আহিব পাৰে, ফিজিকেল টেষ্ট আপোনালোকৰ কোনটো মাহৰ পৰা ষ্টাৰ্ট হ'ব। যিহেতু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে SSC GD যিটো অফিচিয়েল পেজ ইয়াত আপোনালোকে চাবলৈ পাৰিছে, ইয়াৰ পৰা এই পৰ্যন্ত তেওঁলোকে এনচাৰ কে দি দিছে। এনচাৰ কে যদি আপোনালোকে চাইছে আৰু আপোনালোকৰ ৰ মাৰ্কছ কিমান হৈছে, অৰ্থাৎ কি আপুনি কিমান পাবলৈ সক্ষম হৈছে, একজাক্টলি যদি হিচাপ আছে, তেতিয়াহ'লে অতি ভালদৰে গম পাই যাব যে এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। ফিজিকেল টেষ্টৰ কাৰণে অতি শীঘ্ৰে আপোনালোকৰ কাট অফ লিষ্ট আহি যাব। এইটো কেটেগৰীত ইমান নম্বৰ পালে ফিজিকেল টেষ্টৰ কাৰণে অৱতীৰ্ণ হ'ব পাৰিব। সেই ৰিজাল্টটো আপোনালোকে এপ্ৰিল মাহতে পাই যাব। এইটো 100% আপোনালোকে কনফাৰ্ম হ'ব পাৰে। এই যে আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব, এই ফিজিকেল টেষ্টৰ লগতে আপোনালোকৰ একেদিনাই মেডিকেল হয়, এই বস্তুটো আপোনালোকে নিশ্চয়কৈ জানে। ফিজিকেল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন লোৱা যদি ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে মেডিকেল টেষ্টত যদি আপোনালোকৰ ব্যক্তিগত হিচাপত যদি কোনো প্ৰব্লেম থাকে, সেয়া পাইলছ হ'ব পাৰে, গুপ্ত বেমাৰ হ'ব পাৰে, যিকোনো বেমাৰত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে চাওক এনেকুৱা বহুত বেমাৰ আছে যিসমূহ বেমাৰৰ কাৰণে আপোনালোকৰ ফিজিকেল টেষ্টত যাই ফেইল কৰি উভতি আহিব লগা হয়। সেই বেমাৰটো যদি আপোনালোকে 15 দিন, 1 মাহ, 2 মাহ আগত যদি গম পাই মেডিকেল টেষ্ট কৰালেহেঁতেন, সেই বেমাৰসমূহ কিন্তু ভাল হয়। ইয়াৰ কাৰণে দেখা যায় কি, যেতিয়া ফিজিকেল টেষ্ট অনুষ্ঠিত হয়, তেতিয়া কিন্তু চিম্পুল বেমাৰৰ কাৰণে ল'ৰা ছোৱালীক বাহিৰ কৰি দিয়া হয়। এই প্ৰব্লেম যাতে আপোনালোকৰ লগত নহয়, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ মেডিকেলৰ সাহাৰা লওক। বহুত ল'ৰা ছোৱালী, স্পেচিয়েলি যিসকল ল'ৰা ছোৱালীয়ে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিছে এক্সামত, তেওঁলোকে লাগাতাৰ কমেণ্ট কৰি থাকে যে দাদা, আমাৰ এই SSC GD 2025 বৰ্ষৰ নেক্সট হ'বলগীয়া ফিজিকেল টেষ্টটো কোনটো মাহৰ পৰা ষ্টাৰ্ট হ'ব। এই পৰ্যন্ত যিহেতু SSC GDৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই, কিন্তু মই আজিৰ ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাব বিচাৰিছোঁ যে এই যিটো SSC GD 2025 বৰ্ষ আছে, ইয়াৰ ফিজিকেল টেষ্টটো আপোনালোকৰ 2025 বৰ্ষৰ জুন মাহৰ পৰা ষ্টাৰ্ট হ'ব। এইটো আপোনালোকে 100% কনফাৰ্ম হ'ব পাৰে। মে'ৰ 15 তাৰিখৰ পৰাই আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে। যদি কিবা কাৰণত 15 দিন ডিলে হৈ যায়, জুন মাহৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্টটো ষ্টাৰ্ট হ'ব। এইটো 100% কনফাৰ্ম, অৰ্থাৎ কি জুন আৰু জুলাই মাহৰ আধালৈকে তেওঁলোকে ফিজিকেল টেষ্ট অনুষ্ঠিত কৰিব। আৰু ফিজিকেল টেষ্টৰ লগতে যিহেতু আপোনালোকৰ মেডিকেল টেষ্ট লগে হৈ যায়, তো ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট একেদিনাই একেলগে হৈ যাব। এই যিটো SSC GD কনষ্টেবল আছে, ইয়াতে আপোনালোকৰ কোনটো কেটেগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে ফিজিকেল টেষ্টৰ কাৰণে চাওক। যোৱা বছৰ, অৰ্থাৎ কি SSC GD 2024 হওক, 2023 হওক, 2022 হওক, প্ৰত্যেকটো ইয়াৰৰ তুলনাত এইবাৰ আপোনালোকৰ যিটো কুৱেশ্যন পেটাৰ্ণ আহিছে, কুৱেশ্যন লেভেল আহিছে, এইটো বহুতে হাৰ্ড আহিছে। অৰ্থাৎ ইয়াৰ আগত SSC GDৰ কাৰণে যিমান এক্সাম অনুষ্ঠিত কৰাইছে SSCৰ ফালৰ পৰা, তেওঁলোকে কুৱেশ্যন লেভেলটো ৰাখিছিল ইজিৰ পৰা মডাৰেট লেভেল। কিন্তু এইবাৰ, অৰ্থাৎ কি SSC GD 2025 বৰ্ষত যিটো কুৱেশ্যন লেভেল আছিল, এইটো মডাৰেটৰ পৰা ষ্টাৰ্ট হৈছিল আৰু হাই লেভেল পৰ্যন্ত গুচি গৈছিল। সেইকাৰণে ল'ৰা ছোৱালীয়ে বহুত দেখা গৈছে প্ৰিভিয়াছ ইয়াৰক ফ'ল' কৰিছে, কিন্তু প্ৰিভিয়াছ ইয়াৰৰ তুলনাত এইবাৰ আপোনালোকৰ যথেষ্ট টাফ কুৱেশ্যন আহিছে, যাৰ কাৰণে আপোনালোকে এইটো বস্তু 100% কনফাৰ্ম হ'ব পাৰে যে প্ৰিভিয়াছ ইয়াৰৰ তুলনাত প্ৰত্যেকটো কেটেগৰীত 2, 3, 4 আপ টু 5 পৰ্যন্ত কাট অফ কম যাব। সেয়া আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে হওক বা আপোনালোকৰ ফাইনেল যিটো কাট অফ আহিব, সেই ফাইনেল কাট অফতো আপোনালোকৰ 3 পৰা আপ টু 5 মাৰ্ক পৰ্যন্ত প্ৰত্যেকটো কেটেগৰীত কাট অফ কমি আহিব। এইটো 100% কনফাৰ্ম। ইয়াৰ উপৰি আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে আৰু অলপ বেনিফিট আছে কি, যে এইবাৰ আপোনালোকৰ চাওক ADRE আছিল, ৰেলৱে চলি আছিল, DME চলি আছে,
টেট চলি আছে, বিভিন্ন চাকৰি আমাৰ অসমত লাগাতাৰ চলি আছে। অসম পুলিচ, ABUB, কনষ্টেবল, SI, কামাণ্ডো এইসমূহ যি বিভিন্ন বিভাগত তেওঁলোকে ষ্টেট লেভেলৰ পৰা ভেকেঞ্চিসমূহ মুকলি কৰিছে। এই ভেকেঞ্চিৰ কাৰণে কিন্তু অসমীয়া ল'ৰা ছোৱালীসকলে বেছি মাথা মাৰিছিল। যদিও SSC GD তেওঁলোকে এক্সামত অৱতীৰ্ণ হৈছিল, এক্সামত অৱতীৰ্ণ হোৱা আৰু নোহোৱা এইটো ডাঙৰ কথা নহয়, আপুনি প্ৰিপাৰেশ্যন কিমান লৈছে। এতিয়া কথাটো হ'ল কি যে আপুনি যদি ষ্টেট লেভেলৰ কোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে, তেতিয়াহ'লে আপুনি ষ্টেট লেভেলৰ তুলনাত আৰু SSCৰ যিসমূহ কুৱেশ্যন আহে টোটেলি বেলেগ বেলেগ আহে। অৰ্থাৎ কি আপোনালোকৰ SSCৰ যিকোনো পৰীক্ষাত যদি উত্তীৰ্ণ হ'ব বিচাৰিছে, তেতিয়াহ'লে SSCক ফ'ল' কৰিব লাগিব আৰু ষ্টেট লেভেলৰ যিসমূহ কুৱেশ্যন আহে টোটেলি বেলেগ বেলেগ আহে, যাৰ কাৰণে SSCত কম্পিটিশ্যনটো অলপমান কমি আহিব। বহুত ল'ৰা ছোৱালীয়ে আছাম পুলিচ, ABUB আৰু ADREৰ পিছে পিছে লাগি আছিল, যাৰ কাৰণে আমাৰ অসমত তুলনামূলকভাৱে কাট অফটো আৰু অলপমান বেছিকৈ কমি আহিব। তাৰপিছত আপোনালোকৰ জুন জুলাইত ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট হৈ যোৱাৰ পিছত বহুতৰে ৰিমেডিকেল আহিব, কিন্তু তাৰ মাজে মাজে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো ষ্টাৰ্ট হৈ যাব। এতিয়া কথাটো হ'ল কি যে ডকুমেণ্ট ভেৰিফিকেশ্যনত দেখা যায় বহুত অসুবিধাৰ সন্মুখীন হয় বহুত ল'ৰা ছোৱালী। ইয়াৰ কাৰণটো কি, তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিয়ে, EWS দিয়ে, বিভিন্ন তেওঁলোকে এপ্লাই কৰাৰ সময়ত তেওঁলোকে চিলেক্ট কৰি দিয়ে। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হয়, তেতিয়া দেখা যায় যে ধৰক এইটো যিটো EWS কেটেগৰীত যিটো 10% ৰিজাৰ্ভেশ্যন আছে, EWS তেওঁলোকে এপ্লাই কৰাৰ সময়ত চিলেক্ট কৰি দিয়ে, কিন্তু EWSটো তেওঁলোকে পিছতহে উঠায়। এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। যিটো ডেটত আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট আছিল বা যিটো দিনত আপুনি নিজে এপ্লাই কৰিছিল, সেইটো ডেটৰ এক দিন বা 1 মিনিট হ'লেও আপোনালোকৰ আগত উঠোৱা হ'ব লাগিব। এপ্লাই কৰাৰ পিছত যদি আপোনালোকে ডকুমেণ্টসমূহ উঠাই লৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে লৈ যায়, টোটেলি এইটো ৰিজেক্ট কৰা হ'ব, ৰিজেক্টেড হৈ যাব। অৰ্থাৎ আপুনি EWS কেটেগৰী চিলেক্ট কৰিছিল, যাৰ কাৰণে ফিজিকেল টেষ্টত আপোনালোকৰ নাম আহিছে, অৱশেষত যাই আপোনালোকে কি কৰিছে, ডকুমেণ্ট ভেৰিফিকেশ্যনত যাই দেখা গৈছে যে আপুনি নিজে যিদিনে এপ্লাই কৰিছিল তাৰ বহুত পিছত EWS এটা চাৰ্কেল অফিচৰ পৰা উঠাই লৈ গুচি গৈছে। সেইটো EWS আপোনালোকৰ কেতিয়াও একচেপ্ট নহয়, সেইটো টোটেলি ৰিজেক্ট হ'ব। ঠিক একেদৰে প্ৰত্যেকটো ডকুমেণ্ট, যিমানকেইটা ডকুমেণ্ট তেওঁলোকে বিচাৰিব, গোটেইখিনি এপ্লাই কৰাৰ আগত হ'ব লাগিব।